Namaskar, good morning, and welcome to all the students of class 9 to this. ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ পাঠটোত মই তোমালোকক ডাইৰেক্ট স্পীচৰ কেইটামান উদাহৰণ দিছিলোঁ আৰু সেই ডাইৰেক্ট স্পীচৰ উদাহৰণকেইটা ক'ত কি কেনেধৰণে ব্যৱহাৰ হৈছে সেই গোটেইখিনি কথা আমি আলোচনা কৰিছিলোঁ। এবাৰ এই উদাহৰণকেইটাক আমি ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিলে কি ধৰণে পৰিৱৰ্তন কৰিব লাগিব সেই বিষয়ে কেইটামান উদাহৰণ সহ বুজাই দিছোঁ। আগৰ এক নম্বৰ উদাহৰণটো আছিলে নৰেন said to me I read a book। আমি যেতিয়া নেৰেশ্যন চেঞ্জ কৰিবলৈ যাওঁতে কিন্তু কিছুমান সেন্টেন্সৰ বিশেষ সেন্টেন্সৰ আমি নেৰেশ্যন চেঞ্জ কৰিব লগা হয়। মানে আমি জানো যে assertive sentence, interrogative sentence, imperative sentence, objective and exclamatory sentence, এই পাঁচটা সেন্টেন্সৰ নেৰেশ্যন হয় আৰু প্ৰতিটো সেন্টেন্সক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে প্ৰত্যেকটো সেন্টেন্সত কিছুমান বিশেষ ধৰণৰ নিয়মৰ মাজেৰে আমি যাব লগা হয়। আমি assertive সেন্টেন্সৰ বাক্যক এটা নেৰেশ্যনক ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ যেতিয়া পৰিৱৰ্তন কৰিম তেতিয়াও কিছুমান বিশেষ নিয়ম আমি পাম। আমি সদ্যহতে এই assertive সেন্টেন্সৰ উদাহৰণৰ পৰা আমি এইখিনি কথা আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম উদাহৰণটো নৰেন said to me I read a book। মই কৈছিলোঁ যে নৰেন স্পীকাৰ আৰু ৰিপৰ্টিং ভাৰ্ব যিটো আছে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে। এই স্পীকাৰে কাক কৈছে সেইটো কথা উল্লেখ কৰিছিলোঁ আৰু এই বাক্যটোক আমি যেতিয়া ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিম তেতিয়া ইয়াৰ ৰূপটো হ'ব এনেকুৱা নৰেন told me that he read a book। ইয়াত আমি I read a book বুলি উল্লেখ কৰিছিলোঁ কিন্তু ইনডাইৰেক্ট স্পীচত আমি ইয়াক read হিচাপে উচ্চাৰণ কৰিছোঁ কাৰণ ৰিডটো এনেকুৱা এটা ভাৰ্ব যিটো স্পেলিং একে থাকে কিন্তু তাৰ উচ্চাৰণটো সলনি হয়। এই উচ্চাৰণটো কি কাৰণে সলনি হৈছে? উচ্চাৰণটো সলনি হোৱাৰ মূল কাৰণটো হ'ল ৰিপৰ্টিং ভাৰ্ব। কাৰণ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ যেতিয়া সেন্টেন্স এটাক আমি পৰিৱৰ্তন কৰিব লাগে তেতিয়া এই ৰিপৰ্টিং ভাৰ্বটোৰ ওপৰত নিৰ্ভৰ কৰি ৰিপৰ্টেড ভাৰ্বটোৰ যিটো টেন্স ফৰ্ম সেই টেন্স ফৰ্মটো ব্যৱহাৰ কৰিব লগা হয়। আমি আগৰ ভইচৰ কথা আলোচনা কৰোঁতে তাত মই এটা কথা স্পষ্টকৈ উল্লেখ কৰিছিলোঁ সেইটো হ'ল ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ বাক্য এটা পৰিৱৰ্তন কৰোঁতে আমি পেছিভ ভইচত যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ কৰিব লগা হয়। ঠিক তেনেদৰে যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ এটা সেন্টেন্স পৰিৱৰ্তন কৰা হয় তেতিয়া যদিহে ৰিপৰ্টিং ভাৰ্বটো ফাৰ্ষ্ট টেন্সত থাকে তেন্তে এই বাক্যটোক ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে এই ৰিপৰ্টেড ভাৰ্বৰ ফৰ্মটো সলনি হয়। ডেট মিনছ এইটো ফাৰ্ষ্ট টেন্সত থাকিলে এইটো ফাৰ্ষ্ট টেন্সলৈ পৰিৱৰ্তন হয়। ৰিপৰ্টিং ভাৰ্বটো যদি ফাৰ্ষ্ট টেন্সত থাকে তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ভাৰ্বটো ফাৰ্ষ্ট টেন্সলৈ পৰিৱৰ্তন হয়। সেইকাৰণে কিছুমান ভাৰ্ব আছে ভাৰ্ববিলাকৰ ৰূপৰ পৰিৱৰ্তন ঘটে কিন্তু কিছুমান ভাৰ্ব আছে তাৰ কেৱল উচ্চাৰণটোহে সলনি হয়। সেই ৰিডটো তেনেকুৱা এটা ভাৰ্ব। ইয়াত ৰিপৰ্টিং ভাৰ্বটো ফাৰ্ষ্ট টেন্সত থকাৰ কাৰণে ইনডাইৰেক্ট নেচলৈ নিওঁতে ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে ইয়াৰ উচ্চাৰণটো আমি কৰিলোঁ ৰেড কিন্তু স্পেলিং একে থাকিলে READ ৰেড। আৰু ইয়াৰ ইনডাইৰেক্ট ফৰ্মটো হ'ল নৰেন told
me that he read a book. Then নিশ্চয় তোমালোকে বুজিব পাৰিছা এইটো read বুলি উচ্চাৰণ কিয় কৰিব লগা হ'ল কাৰণ read ভাৰ্বটো স্পেলিং একে থাকে past present tense past tense আৰু past participle ফৰ্মত ইয়াৰ উচ্চাৰণটো একে থাকে স্পেলিংটো একে থাকে কিন্তু উচ্চাৰণটো সলনি হয় আৰু ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ বিশেষভাৱে এছাৰ্টিভ সেন্টেন্সৰ বাক্য এটাক যেতিয়া আমি পৰিৱৰ্তন কৰোঁ তেতিয়া আমি সাধাৰণতে ডাইৰেক্ট স্পীচত হোৱাৰ ৰিপৰ্টিং ভাৰ্ব যেনে ছেড বা ছেজ যিয়ে নহওক আমি সাধাৰণতে টোল ব্যৱহাৰ কৰোঁ টোল বা টেলছ বা টেল এনেদৰে আমি ব্যৱহাৰ কৰোঁ এতিয়া এই উদাহৰণটো এনেকুৱা হ'ল নৰেন told me that he read a book 2 নম্বৰ উদাহৰণটো আমি পাইছিলোঁ যে ৰূপম says to me I listen to music ইয়াত ৰিপৰ্টিং ভাৰ্বটো says হিচাপে আছে কাৰণ ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে এই ভাৰ্বটো সিম্পল প্ৰেজেন্ট ফৰ্মত আছে এতিয়া তোমালোকে চাবা এই ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সত থাকে ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে বা থাকিব আৰু এই বাক্যটোক আমি ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে ইয়াৰ ভাৰ্বৰ টেন্সৰ ফৰ্ম অনুসৰি আমি এই ৰিপৰ্টেড ভাৰ্বটো এই ধৰণে আমি লিখিব লাগিব এতিয়া এইটো হ'ল listens Rupam says to me I listen to music Rupam tells me that he listens to music ইয়াত এই I টো pronoun I টো এটা pronoun বুলি কি কাৰণে কোৱা হৈছে নৰেন টো noun এই স্পিকাৰজনৰ নাম হ'ল নৰেন বা এই স্পিকাৰজনৰ নাম হ'ল ৰূপম আৰু এই নৰেন টো এটা নাউন ইয়াক আকৌ আমি কেইবাটাও নাম দিব পাৰোঁ স্পিকাৰ বুলি ক'ব পাৰোঁ সাবজেক্ট বুলি ক'ব পাৰোঁ আকৌ পাৰ্সন হিচাপে যদি চাবলৈ যাওঁ আমি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ বুলি ক'ব পাৰোঁ এ যদি সেই ধৰণে গোটেইকেইটা দৃশ্যৰে আমি চাওঁ তেতিয়াও একেটাই থাকিব নৰেন যিহেতু নাউন নৰেনে কাক কৈছে কথাটো মোক কৈছে তেওঁ কি বুলি কৈছে I read a book তাৰ মানে এই নৰেন নাউনৰ সলনি এই I টো ব্যৱহাৰ হৈছে নাউনৰ সলনি ব্যৱহাৰ হোৱা পদবোৰেই হ'ল সাধাৰণতে প্ৰনাউন বা সৰ্বনাম গতিকে এই I টো নৰেন নামৰ মানুহজনৰ নামৰ সলনি ব্যৱহাৰ হৈছে গতিকে I টো প্ৰনাউন আৰু ইয়াক যেতিয়া ইনডাইৰেক্ট স্পীচলৈ আমি পৰিৱৰ্তন কৰিছো নৰেনজন যিহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু জেন্ডাৰ হিচাপে তেওঁ মেস্কুলিন জেন্ডাৰ পুংলিংগ মেস্কুলিন জেন্ডাৰ মানুহজন মতা হোৱাৰ কাৰণে এই I টো আমি ইয়াত হি হিচাপে ব্যৱহাৰ কৰিছো নৰেনৰ ঠাইত যদি এজনী মাইকী মানুহ বা এজনী ছোৱালীৰ নাম থাকিলেহেঁতেন তেন্তে এইটো এই I টো চি লৈ পৰিৱৰ্তন হ'ল হেঁতেন ঠিক তেনেকৈ ইয়াত ৰূপম says to me I listen to music ইয়াত ৰিপৰ্টিং ভাৰ্বটো সিম্পল প্ৰেজেন্ট ফৰ্মত আছে ইয়াত ভাৰ্বৰ লগত s যোগ হৈ আছে সেইকাৰণে ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে আমি এই ভাৰ্বৰ লগত আমি এটা s যোগ কৰিছোঁ আৰু ৰিপৰ্টেড ভাৰ্বটোৰ লগতো আমি s এটা যোগ কৰিছোঁ কাৰণ এই ৰিপৰ্টিং ভাৰ্বটো যদি সিম্পল প্ৰেজেন্ট ফৰ্মত থাকে ৰিপৰ্টেড ভাৰ্বটো যদি সিম্পল প্ৰেজেন্ট ফৰ্মত থাকে তেন্তে ইনডাইৰেক্ট স্পীচত ইয়াৰ ফৰ্ম অনুসৰি এই ৰিপৰ্টেড ভাৰ্বটো সিম্পল প্ৰেজেন্ট টেন্সলৈ পৰিৱৰ্তন হ'ব এতিয়া আমি এইখিনি কথা নিশ্চয় বুজিব পাৰিছো আৰু এই কথাখিনি আৰু অলপ সহজ কৰি দিবৰ কাৰণে বা বুজাবৰ কাৰণে মই এটা কথা ভাবিছো আৰু তাকে মই তোমালোকক বৰ্ডত দেখুৱাব বিচাৰিছো সেইটো হ'ল তোমালোকে চোৱাচোন
এটা ডাইৰেক্ট স্পীচৰ এটা সেন্টেন্সত reporting verb to কি বুলি থাকে said বুলি থাকে আকৌ reported verb to আমি যিকোনো এটা ভাৰ্ব পাওঁ ধৰি লোৱা প্লে to reported verb said to reporting verb said to past tense আছে said is in the past form but the play is in the present form formulation to বলগে সোয়া যে reporting verb যদি reporting speech যদি reporting verb যদি past tense থাকে তেন্তে reported verb reported speech to আমি play to present form পাওঁ এটো সাধাৰণতে ব্যৱহাৰ হোৱা এটা ফৰ্মেশন ডাইৰেক্ট স্পীচত সাধাৰণতে ব্যৱহাৰ হোৱা এটা ফৰ্মেশন to হল reporting verb to যদি past tense থাকে তেন্তে reported verb to present tense এতিয়া ইনডাইৰেক্ট স্পীচত কি হয় past tense আছে reporting verb to মানে reported direct স্পীচত past tense আছে reporting verb to আৰু present tense আছে reported verb to গতিকে ইয়াত কি হয় past plus present is equal past plus past. This is in the indirect form. Indirect speech of কি হয় so the reporting verb to past tense থাকে তেন্তে reported verb to present tense থাকে আৰু তাক আমি indirect speech লৈ নিউতে দুইটা আমি past tense হিচাপে আমি পাওঁ তাৰ উদাহৰণটো কি Noren said to me I play football. যদি এই ফৰ্মুলেশনটো যদি আমি চাও তেন্তে আমি কি পাইছো ৰিপৰ্টিং ভাৰ্বটো আমি পাষ্ট টেন্সত পাইছো আকৌ ৰিপৰ্টেড ভাৰ্বটো আমি প্ৰেজেন্ট টেন্সত পাইছো ইনডাইৰেক্ট স্পীচলৈ নিউতে কি হৈছে দুইটা পাষ্ট টেন্সলৈ পৰিৱৰ্তন হৈছে কেনেকে নৰেন told tell ভাৰ্বৰ পাষ্ট সিম্পল পাষ্ট ফৰ্ম অফ told এটো যেটো সিম্পল পাষ্ট ফৰ্মত আছে সেইটো গতিকে আমি tell ভাৰ্বৰ সিম্পল পাষ্ট ফৰ্মটো আমি ব্যৱহাৰ কৰিছো told me that he played football. ইয়াত প্লে আছিলে ইয়াত প্লেড হ'ল ইডি যোগ কৰি আমি ইয়াত পাষ্ট টেন্সলে নিছো কি কাৰণে আমি যদি এই ফৰ্মুলেশনটো যদি চাও তেন্তে আমি কি পাম ডাইৰেক্ট স্পীচত যদি ৰিপৰ্টিং ভাৰ্বৰ পাষ্ট টেন্সত থাকে তেন্তে ৰিপৰ্টেড ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মত থাকিব আৰু ইনডাইৰেক্ট স্পীচলৈ নিউতে এটো যেটো পাষ্ট টেন্সত আছে এই প্ৰেজেন্ট ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছিল হেতু পাষ্ট টেন্সলৈ পৰিৱৰ্তন ঘটিব গতিকে এই উদাহৰণটোৰ পৰা আমি কি পালো নৰেন said to me I play football Noren told me that he played football
মেইন এইটো পাষ্ট টেন্সত পৰিৱৰ্তন ঘটিছে এই ফৰ্মুলেশ্যনটো যদি আমি চাওঁ তেন্তে আমাৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে ইনডাইৰেক্ট স্পীচত ইনডাইৰেক্ট যিটো ৰিপৰ্টেড ভাৰ্ব কি ফৰ্মুলা আহিব সেই আইডিয়াটো আমাৰ মনত থাকি যাব আমাৰ ভুল নহয় গতিকে আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে থকা যিখিনি ফৰ্মুলা টাইপৰ কথা সেই কথাখিনি আমি ইয়াত আমি পাইছোঁ আৰু কিছুমান কথা আছে মই ছুটিকৈ আলোচনা কৰি দিছোঁ সেইটো হ'ল ডাইৰেক্ট স্পীচত present plus present indirect speechত present plus present that means if the verb is in the present form in the reporting verb is in the present form and the reported verb is in the present form then indirect speech both the verbs are in the present form. It means, for an example, Rupam tells me Rupam says to me, I listen to music. Yeah, যিহেতু reporting verb to present form আছে আৰু reported verb to present form আছে গতিকে indirect speech লৈ পৰিৱৰ্তন কৰোঁতে কি হ'ব Rupam tells me that he listens 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 to music যেটো ৰিপৰ্টিং ভাৰ্বটো যেটো প্ৰেজেন্ট টেন্সত আছে আৰু ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে এই কাৰণে ইনডাইৰেক্ট টেন্সলৈ আমি পৰিৱৰ্তন কৰোঁতে আমি এই নিয়ম অনুসৰি দুইটা ভাৰ্বকে আমি সিম্পল প্ৰেজেন্ট ফৰ্মত পাওঁ এই কিছুমান নীতি নিয়মৰ মাজতে যদি আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ এটা সেন্টেন্সক পৰিৱৰ্তন কৰোঁ এই নীতি নিয়মখিনি মানি যদি আমি পৰিৱৰ্তন কৰোঁ তেন্তে আমাৰ সেই সেন্টেন্সটো ভুল হোৱাৰ কোনো সম্ভাৱনা নাথাকে গতিকে সাধাৰণভাৱে মই আজি নেৰেশ্যনৰ ক্লাছটোত সাধাৰণভাৱে কিছুমান নীতি নিয়মৰ কথা আলোচনা কৰিলোঁ এই কথাখিনি তোমালোকে ভালদৰে মনোযোগ দি যদি চোৱা তেন্তে তোমালোকৰ কামত আহিব গতিকে এই আশা কৰি মই মোৰ পাঠদানৰ সামৰণি মাৰিছোঁ পৰৱৰ্তী পাঠদানৰ কাৰণে তোমালোকক পুনৰ আদৰণি জনাইছোঁ আৰু পৰৱৰ্তী পাঠদানত পুনৰ তোমালোকক লগ পোৱাৰ আশাৰে আজিৰ এই পাঠটোৰ সামৰণি মাৰিছোঁ নমস্কাৰ